মেগা ঝুমুৰ নৃত্য বাছনি প্ৰক্ৰিয়াত বিসংগতি শিল্পীসকলৰ প্ৰতিবাদ আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ গুৱাহাটীত অনুষ্ঠিত হ'ব লগা মেগা ঝুমুৰ নৃত্যৰ বাবে ডিমৌ সমষ্টি পৰ্যায়ৰ বাছনি প্ৰক্ৰিয়াত ব্যাপক বিসংগতিৰ অভিযোগ উঠিছে 4 আৰু 5 ফেব্ৰুৱাৰীত ডিমৌ কলিয়াপানী চাহ বাগিচাত অনুষ্ঠিত মেগা ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ পৰ্যায়ত নিৰ্বাচিত 12গৰাকীকৈ নৃত্যশিল্পীক অজুহাতত বাদ দিয়া হৈছে বঞ্চিত হোৱা শিল্পীসকলে অভিযোগ কৰিছে যে তেওঁলোকক বাছনি কৰি পুনৰ বাদ দিয়া হৈছে আৰু তেওঁলোকৰ স্থানত তেনেকুৱা নৃত্যশিল্পীক অন্তৰ্ভুক্ত কৰা হৈছে যি কোনো দিনো প্ৰশিক্ষণত অংশগ্ৰহণ কৰা নাছিল অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ শাখাই এই ঘটনাক এক ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ হিচাপে অভিহিত কৰি শিৱসাগৰ জিলা আয়ুক্ত আৰু বিধায়কক স্মাৰকপত্ৰ দাখিল কৰিছে সন্থাই দাবী কৰিছে যে ডিমৌ সমষ্টিৰ বাছনি প্ৰক্ৰিয়াত নৃত্যশিল্পীসকলক সম্পূৰ্ণ সুযোগ দিব লাগে যদি বঞ্চিত শিল্পীসকলে অংশগ্ৰহণৰ সুযোগ নাপায় তেন্তে ডিমৌ সমষ্টিৰ শিল্পীসকলে মেগা ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ব বুলি সন্থাই হুংকাৰ প্ৰদান কৰিছে বঞ্চিতসকলে জানিবলৈ দিয়ে যে তেওঁলোকে নৃত্যৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী কিনিব নিজৰ গাঁঠিৰ ধন ব্যৱহাৰ তথা ঋণ লৈছিল এতিয়া বঞ্চিত হোৱাত এই সকলো ধনৰ অপচয় হৈছে সন্থাই চৰকাৰৰ নিৰ্দেশনা উলংঘন আৰু সমষ্টি অনুপাতে শিল্পী নিৰ্বাচনত এক পক্ষীয়তা হিচাপে নাজিৰা সমষ্টিত অধিক সংখ্যক শিল্পী অন্তৰ্ভুক্তিৰ অভিযোগ কৰিছে বঞ্চিত শিল্পীসকলে প্ৰশিক্ষকসকলৰ প্ৰকৃত কোনো দায়িত্ববোধ নথকাৰ অভিযোগ আনিছে প্ৰশিক্ষকসকলে ওপৰৰ নিৰ্দেশ বুলি কৈ দায় এৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে সন্থাই ডিমৌ শাখাৰ পৰা পুনৰ দাবী উত্থাপন কৰিছে যে সকলো বঞ্চিত নৃত্যশিল্পীক সন্মানজনকভাৱে মেগা ঝুমুৰ নৃত্যত অংশগ্ৰহণৰ সুযোগ দিব লাগে অন্যথা নৃত্যশিল্পীক আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ নকৰা আৰু প্ৰতিবাদৰো হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ যেহেতু আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে এটা ভাল পদক্ষেপ ল'লে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে আমি এই পদক্ষেপক আমি সন্মান জনাইছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে কলিয়াপানী চাহ বাগিচাৰ খেলপথাৰত আজি কিছুদিনৰ 4 দিন ধৰি আজি প্ৰশিক্ষণ দি আছিলে প্ৰশিক্ষণত আমি শেষ পৰ্যায়ত অহাকালি যোৰহাটত তেওঁলোকে 3খন জিলাৰ যৌথ উদ্যোগত কাইলৈ তাত এটা আপোনাৰ ঝুমুৰ নাচিব তো আমি দেখিবলৈ পাইছোঁ যিসকল ব্যক্তি বা যিসকল নাচনী যিসকল ঢুলীয়া 4 দিন ধৰি যিসকল ইয়াত নাই কলিয়াপানী খেলপথাৰত নাই সেইসকলক আমি দেখি পাইছোঁ গতিকে আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ আৰু 12গৰাকী নাচনী তেওঁলোকে কৰ্তন কৰিছে আজি যদি তেওঁলোকৰ যদি বয়সেই হোৱা নাই তো 4 দিন ধৰি কি কৰি আছিলে মই সেইটো সুধিব বিচাৰিছোঁ 4 দিন ধৰি তেওঁলোকে কি কৰি আছিলে মাষ্টাৰ ট্ৰেইনাৰ কি কৰি আছিলে এক্সপাৰ্ট কমিটিৰ মেম্বাৰে কি কৰি আছিলে তেওঁলোকৰ যদি 13 বছৰ হৈছে 14 বছৰ হৈছে 4 দিন ধৰি কেলে নচাই আছিলে কালিলৈকে কেলে নচাই আছিলে যিসকলক আজিলৈকে দেখা নাই যিসকল ঢুলীয়াক দেখা নাই যিসকল নাচনীক দেখা নাই সেইসকলক আমি আজি দেখিবলৈ পাইছোঁ গতিকে এইবোৰ দুৰ্নীতি ইয়াত নচলিব যদি কেনেবাকৈ সেই 12জনী যদি কেনেবাকৈ তাত প্লাছ কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ ডিমৌ সমষ্টিৰ পৰা একজনীও নাচিবলৈ নাযায় মেগা ঝুমুৰত সেইটো আমাৰ ফালৰ পৰা চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা স্পষ্টকৈ আপোনালোকক জনাই দিয়া হৈছে দিন নাচিব আহিছিলোঁ আজি আমাৰ কালি আহিছিল নাচালে আজি আমাক গুচাই কি কাৰণে গুচাই দিলে জানো নাজানো আজি স্কুল গৈছিলোঁ লিভ চাৰ্টিফিকেট আনিব এয়া চাৰিছতো কালি হেনো ইমান স্কুল ক্ষতি কৰি আহিছোঁ বুলি ক'লোঁ লিভ চাৰ্টিফিকেট দিয়া নাই তাই আহিলোঁ আজি কোনে চিলেকশ্যন কৰিছিলে উলিয়াই দিলে বাইদেউ কোন বাইদেউ কি ক'ব আপুনি নাচিছিলে মই 3-4 দিন ধৰি নাছিলোঁ বাৰু মোক চিলেকশ্যন নকৰিলে হ'লেও বাৰু মোক ইমান বেয়া লগা নাই কিন্তু ভণ্টিকেইজনী গোটেই 4 দিন নাচিছে সিহঁতি গোটেই সিহঁতৰ ডকুমেণ্টো ছাবমিট হৈছে কিন্তু সিহঁতক মানে উলিয়াই দিছে আৰু কৈছে নাজিৰাত বোলে বেছি ছোৱালী লৈ থৈছে মানে কেলৈ বেছি ছোৱালী লৈছে মই সেইটো মানে বুজি পোৱা নাই গোটেইখিনিক মিলাই ল'ব লাগে তেনেকৈ হ'লে নহ'ব নহয় আমি ছোৱালীখিনি কৈছোঁ কোনোবাই নাচিব নাযাওঁ বুলি কি কাৰণে উলিয়াই দিলে আপোনাক কাগজ পত্ৰ দিয়া নাই নেকি কি হ'ল উলিয়াই দিলে ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰা হৈছে আৰু একাংশ লোকৰ হেঁচা প্ৰয়োগত চাগে জিলা আয়ুক্তই যিখিনি SCP বনাইছিলে সমগ্ৰ অসমৰ বাবে
এই SOPটো আচলতে তেওঁলোকে মানি চলা নাই। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এইখিনি প্ৰত্যক্ষ কৰিছোঁ। যিহেতু তেওঁলোকৰ 4 দিনৰ প্ৰশিক্ষণত যিকেইগৰাকী ছোৱালী সম্পূৰ্ণ তেওঁলোকৰ 4 দিন প্ৰখৰ ৰ'দত নচুৱাই তেওঁলোকৰ যাৱতীয় সা সামগ্ৰী আৰু অফিচিয়েলি তেওঁলোকক ঘোষণা কৰা হৈছিলে যে আপোনালোকৰ নিৰ্বাচন কৰা হৈছে, কিন্তু হঠাৎ তেওঁলোকে আকৌ LAC বোৰ্ডত আলোচনা কৰি আমি আৰু কিছুমান 12গৰাকী ছোৱালী আমাৰ ডিমৌ LACৰ পৰা কৰ্তন কৰিছে, আমগুৰিৰ পৰা কৰ্তন কৰিছে। এইখিনিতে আমি এটা কথা প্ৰত্যক্ষ কৰিছোঁ, যিহেতু যিটো SOP সমগ্ৰ অসমৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰিছিলে আৰু LAC ৱাইজত আমাৰ শিৱসাগৰ জিলাৰ 3টা LAC আছে, আমগুৰি, নাজিৰা আৰু ডিমৌ। 3টা LACত আমাক প্ৰয়োজন আছিলে 215গৰাকী SOP মতে, আৰু সেইমতে আমি দাবী কৰি আছিলোঁ যে 3টা LACত সমানকৈ ভাগ কৰি দিলে যাতে নাচনীবোৰ কোনো যাতে বঞ্চিত নহয়। কিন্তু ইয়াতে আমি দেখিবলৈ পাইছোঁ যে ডিমৌ LACত 63, আমগুৰি LACত 63, কিন্তু নাজিৰা LACত আকৌ 89গৰাকী ছোৱালী লৈ থকাটো এটা ৰহস্যজনক কথা হৈছে যে নাজিৰাত তেওঁলোকে আৰম্ভণিৰ পৰা 89টা লৈছে, তাৰ মানে 26গৰাকী নাচনী বেছিকৈ নাজিৰা LACত লৈ আছে। আমি দাবী জনাইছোঁ যে ইকুৱেলি তেওঁলোকে ডিভাইড কৰি দিয়ক যাতে কোনো LACত কোনো নাচনী তেওঁলোকে বঞ্চিত নহয়। কিন্তু এই ক্ষেত্ৰত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই জিলা আয়ুক্তক ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে এই বঞ্চিত হৈ যোৱা নাচনী কেইগৰাকী কোনোবা প্ৰকাৰে হ'লেও তেওঁলোকৰ অধিকাৰসমূহ যাতে পায়, যিহেতু তেওঁলোকে কষ্ট কৰিছে আৰু ইতিমধ্যে বহু তেওঁলোকৰ অলংকাৰ পৰা বস্ত্ৰ পৰ্যন্ত তেওঁলোকে ক্ৰয় কৰিছে। হঠাৎ যদি তেওঁলোকক বাতিল কৰা হয়, এই এটা খুব দুৰ্ভাগ্যজনক কথা। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা মাননীয় ডাইৰেক্টৰ ছাৰকো অনুৰোধ জনাইছোঁ যে কিবা প্ৰকাৰে এই যিসকল নাচনী বঞ্চিত হৈছে আৰু SOPক তেওঁলোকে খৰ্ব কৰিছে, ইয়াৰ ওপৰত কিন্তু এটা তদন্ত হওক আৰু তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক।